Hello everyone, good morning. Video to কেনেকৈ start কৰি মই ভাবিয়ে পোৱা নাই একদম আৰু হয়তো আপোনালোকে টাইটেল আৰু থাম্বনেল লিখি গম পাইছে বহুত দিনৰ মূৰত মাজতে এইকেইদিন মই বহুত দিন আপোনালোকৰ মাজত একো ভিডিঅ' দিয়া নাই কাৰণ বহুত কিছু ইটো হিতুৰ মাজত দিনবিলাক পাৰ কৰি আছো তো সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই বাট যি কি নহওক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব পৰিয়ালটোলে লগতে আজি এই ভিডিঅ'টো দিয়াৰ কোনো উদ্দেশ্য নাছিলে যেহেতু আপোনালোকো মোৰ পৰিয়ালেই হয় সেইভাবে ভিডিঅ'টো আপোনালোকৰ মাজত দিলো আৰু বহু লোকৰ প্ৰশ্ন আছিল যে ইটো হিটো মানে টাইটেল আৰু থাম্বনেল দেখি গম পাইছে সো আজি আমি গৈ আছো আজি হৈছে সেকেন্ড ডে দ্বিতীয়টো দিন যোৱাকালি আমি গলো আমি গাড়ী লৈ গলো কি কৰিবলগীয়া আছিল সেইখিনি কৰিলো বাট আজি হৈছে আমাৰ সেকেন্ড ডে এটা নতুন এটা জাৰ্নি বুলি ক'ব পাৰি এটা নতুন যাত্ৰা আৰম্ভ কৰাৰ আৰম্ভণিটো আৰু হেতুৱে তেনেকৈ কম আৰু কেনেকৈ মই কম আপোনালোকক মই ভাবিয়ে পোৱা নাই সো যিসকলৰ মনত যেতিয়াই মই লগ পাওঁ কোনোবা এটা মানে জলৈকে নাযাওঁ আৰু বহু লোকে মোক প্ৰশ্ন কৰে সময় হ'ল আৰু বাট মই জানো মোৰ সময় হ'ল নে নাই মই সব ফালৰ পৰা ৰেডি হৈছো নে নাই কাৰণ বহুত কিছু কথা থাকে ফাইনেন্সিয়ালিও আমি ষ্ট্ৰং থাকিব লাগিব বাট মোৰ ঘৰৰ পৰিস্থিতিৰ এনেকুৱা এটা পৰিস্থিতিৰ পৰা মই ওলাই আহিছো যত নেকি মোৰ ফ্যামিলিকো মই চাব লাগে মোৰ নিজকো চাব লাগে মোৰ পৰিয়ালটোৰ লগতে মোৰ নিজৰ সংসাৰখনো চলাব লাগে সেইকাৰণে বহু লোকে এই কথাটো গম পোৱা নাছিলে আৰু হয়তো বহু লোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব বা গম পায় আৰু বহুতে মোক গম পায় বাৰু মোৰ বিষয়ে সো কিন্তু কেনেকৈ মই ষ্টাৰ্ট কৰিম ভিডিঅ'টো সঁচাকৈ মই ভাবিয়ে পোৱা নাই সো ৰাতিপুৱাতে এয়া সোনকালে একদম উঠিলোঁ 6টা বজাতে উঠিলোঁ গা পা ধুই মেলি মানে যিখিনি কাম বন কৰিব লাগে আছিলে সেইখিনি গোটেইখিনি কাম বন কৰি আজৰি হ'লোঁ আৰু ধুনু গৈছে মাহঁতৰ ঘৰলৈ পম্পমক থ'বলৈ যোৱাকালি যিহেতু আমি পম্পমক লৈ গৈছিলোঁ বাট আজি অকণমান অসুবিধা হ'ব কাৰণ আজি আমাৰ বহুতখিনি টেষ্ট আছে ধুনুৰ টেষ্ট আছে মোৰ টেষ্ট আছে আৰু আপোনালোকক কম আপোনালোকে নিজে চাব যে আচলতে ৰিপৰ্টত কি ওলাব বহু লোকে মোক কৈ আছিলে আৰু ল'ৰা ছোৱালী আৰু সেইটোৱে আৰু বিয়া পতাৰ পাছত মানে এনেকুৱা লাগে যে কিয় মানে সকলোৱে যে ভাবে যে বিয়া পাতিলে যে এইটোৱে এটা অপশ্যন আছে যে ল'ৰা ছোৱালী হ'বই লাগিব আৰে হ'ব লাগিব সেইটো ময়ো বুজো বা সকলোৱে জানে ল'ৰা ছোৱালী হ'ব লাগিব বাট যেতিয়া মানে সেইটো একদম প্ৰেছাৰ পৰি যায় নহয় মূৰত মানে সেইফালে যাওঁ লাগে আৰু মানে কৈছো না মই কেনেকুৱা আছো মই ভাল নে বেয়া সেই প্ৰশ্নটো কোনেও নকৰে বাট একদম প্ৰথমতে জপিয়াই আহি সেই প্ৰশ্নটো কৰে মোৰ তেতিয়া মানে একদম মোৰ টিঙিচকে মাৰে বাট যি কি নহওক আপোনালোক সকলোৱে যেহেতু আপোনালোকৰ মোৰ পৰিয়াল হয় সেইবাবে মই কথাটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু যেহেতু 8:30 পোৱাকৈ আমাক মাতিছিলে মোৰ বহুতকেইটা টেষ্ট আছে আজি আৰু আপোনালোকে একদম সকলোৱে যাতে প্ৰে কৰক আশীৰ্বাদ কৰিব যাতে সকলোখিনি ভালে কুশলে পাৰ হয় লগতে আপোনালোকক কম টেষ্টত কি আহিলে নাই কাৰণ যেহেতু মোৰ লগতো আপোনালোকৰো বহুতৰ মানে সেই বস্তুটো চলি থাকে মানে যেতিয়া মই মোৰ ফ্ৰেণ্ডক লগ পাওঁ বা মোৰ ফ্ৰেণ্ডতকৈ যিসকলে মোক বুজি পায় সেই বস্তুটো মোক ইমান প্ৰেছাৰ নিদিয়ে যে মানে বুজায় মোৰ এজনী ভাল ফ্ৰেণ্ড আছে মই নামটো মেনশ্যন নকৰোঁ যোৰহাটতে হয় তাই কিন্তু বহুতখিনি হেল্প কৰিছে আগৰ পৰাই যেতিয়াই মই কিবা এটা মোৰ দুখ অনুভৱ কৰোঁ বা মই খুব বেছি এটা একদম ইম'চনেল হৈ যাওঁ মানে তেতিয়া মই তাইক মেছেজ কৰোঁ হোৱাটছএপত মেছেজ কৰোঁ আৰু তাই বহুত ধুনীয়াকৈ বুজায় কাৰণ তাইও এটা খুব ধুমুহাৰ মাজত পাৰ কৰিছে দিন সেইকাৰণে তাইৰ দুখ বোলা বস্তুটো বহুত ভালকৈ বুজি পায় সেইকাৰণে কিবা এটা হ'লে মানে তাইক মই মেছেজ কৰোঁ যোৱাকালিও মেছেজ কৰিছোঁ তাইও মোক কৈছে যে এনেকৈ ডক্টৰৰ ওচৰত এনেকৈ সেনেকৈ গোটেইখিনি তাই ধুনীয়াকৈ বুজাইছে বাট হয় যোৱাকালি আমি গ'লোঁ সেইখিনি আপোনালোকক নেদেখুৱালোঁ কিন্তু আজি আমি যিহেতু গৈ আছোঁ টেষ্টত কি ওলাই সেইখিনি আপোনালোকক জনাম ভিডিঅ'টোৰ শেষত চাব ডক্টৰে কি কয় সেয়াও আপোনালোকে নিজে চাব আৰু আশীৰ্বাদ কৰিব যেহেতু কিবা এটা মানে এটা
আৰম্ভ কৰিবলৈ ধৰিছোঁ সেইকাৰণে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলোখিনি ভালে কুশলে হৈ যায় আৰু মই যে নিজে মই ভাবি পোৱা নাই মই কেনেকৈ কি ক'ম বাট মোৰ ভিডিঅ'টো বনোৱাৰ কোনো উদ্দেশ্য নাছিলে কিন্তু যিহেতু আপোনালোকৰ মাজৰে বহুত লোকে মোক প্ৰশ্ন কৰি 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 মোৰ কেতিয়াবা মই একদম খুব বেছি ইৰিটেড হৈ যাওঁ কাৰণ এই বস্তুটো যেতিয়া মানে এজনক উত্তৰ দিম সিজনক উত্তৰ দিম ইজনক উত্তৰ দিম মানে খুব এটা বেছি মোৰ হেৰি হৈ যায় তো সেইকাৰণে গৈ আছোঁ একদম গা পা ধুই মূৰ চুৰ ধুই পূৰা ফ্ৰেছ হৈ ল'লোঁ আৰু একদম খালী পেটত আছোঁ যিহেতু মোৰ টেষ্ট আছে খালী পেটত যাব লাগিব ধুনুৰো টেষ্ট আছে সেইকাৰণে আপোনালোকে আশীৰ্বাদ কৰিব যাতে সকলোখিনি ভালে কুশলে যায় আৰু এইকেইদিন বহুত মোৰ মানে এনেকুৱা হৈছিলে মোৰ বহুত দিনকেইটা মোৰ একদম এনেকুৱা বেয়াকৈ মোৰ পাৰ হ'ল মানে পম্পমৰ গা বেয়া মোৰ গা বেয়া তাৰপাছত আকৌ মোৰ দাঁতৰ মই জাষ্ট আজি কি বাৰ আজি শনিবাৰ কালি যোৱা বৃহস্পতিবাৰ দিনাখন মোৰ এইফালে দাঁতৰ চিলাই খুলিছোঁ সেইকাৰণে মানে মই একদমেই ভিডিঅ' আপোনালোকৰ মাজত দিব পৰা নাই সম্পূৰ্ণ চাগে 10 দিন মানেই মোৰ হৈ গ'ল চাগে ভিডিঅ' আজিলৈকে আপোনালোকৰ মাজত দিয়া নাই এনেকুৱা হৈ গৈছে মানে একদম খুব বেছি পেণ্ডিং হৈ গৈছে নেকি আৰু সেয়া লাহেকৈ ভিডিঅ' দিম বাট এয়া ৰেডি চেডি হৈ গ'লোঁ এইফালে মূৰ চুৰ ধুলোঁ আৰু ধুনু গ'ল পম্পমক থ'বলৈ সেয়ে লাহেকৈ সময় আহিছে যে আপোনালোকৰ প্ৰশ্নৰ উত্তৰবিলাক দিওঁ আৰু সঁচাকৈ কৈছোঁ মোৰ এই ভিডিঅ'টো বনোৱাৰ কোনো উদ্দেশ্য নাছিলে বাট মোৰ 100ৰ ভিতৰত 98% লোকে মোক প্ৰশ্ন কৰি কৰি যেতিয়া মোৰ মূৰটো একদম বিষুৱাই দিয়ে নহয় মই ইৰিটেড হৈ যাওঁ যেতিয়া সেইফালে যাওঁ কয় থেংক গড যে জীৱনত এনেকুৱা এজন লাইফ পাৰ্টনাৰ পাইছোঁ যি নেকি মোক বুজি পায় সকলো ফালৰ পৰা ছাপোৰ্ট কৰে সেইকাৰণে চাগে আজিলৈকে এনেকুৱা ধৰণৰ পৰিস্থিতি পৰা নাই যে এই বিষয়টোত মই বহুতক দেখিছোঁ খুব বেছি হেৰেছমেণ্ট হৈ যায় খুব বেছি মানে কেনেকুৱা এটা পৰিস্থিতি হৈ যায় বাট থেংক গড যে হাজবেণ্ডজন খুব মানে মোৰ লাইফ পাৰ্টনাৰজন যে মই বহুত ছাপৰ্টিভ পাইছোঁ সেইকাৰণে মই সেইটো বস্তু ফালৰ পৰা মই কোনো তেনেকুৱা প্ৰেছাৰ পোৱা নাই আৰু বহুতে কি কি কয় মোৰ সেইটো মতলব নাই বাট মই কি ফিল কৰি আছোঁ মই কেনেকুৱা এটা চিটুৱেশ্যনত মই পাৰ কৰি আছোঁ মোৰ সেইখিনিহে মই ভাবোঁ মোৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ কোনে কি কৈছে মোৰ সেইটো মতলব নাই বাট মই কি কৰি আছোঁ আৰু মোৰ লগত থকাজনে যে মোক ইমান ছাপোৰ্ট কৰিছে সেইখিনিতে মই বহুত সুখী বাট এতিয়া ফিল কৰিছোঁ যে সময় হ'ল আৰু সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ বাট সঁচাকৈ কৈছোঁ ভিডিঅ'টো দিয়াৰ উদ্দেশ্য মোৰ একদম নাছিলে কিন্তু আপোনালোকে যিহেতু মোক প্ৰশ্ন কৰি থাকে যে ল'ৰা ছোৱালী এটা হ'বলৈ হ'ল আৰু ল'ব লাগে আৰু সেইকাৰণে প্ৰথমটো ষ্টেপ লৈছোঁ আৰু চাওঁ বাকীখিনি জনাই আছোঁ ডক্টৰে কি কয় বা ৰিপৰ্টত কি ওলায় বাট ভাবিছোঁ যে ভালেই হওক পজিটিভ হওক সেইটোৱে বাট সেয়ে আৰু মই নিজে কনফিউজন মানে কি ক'ম কি নকম হৈ গৈছোঁ বাট সকলোখিনি আপডেট আপোনালোকক দি থাকিম যিহেতু আপোনালোকো মোৰ পৰিয়ালেই হয় আপোনালোকো ভিডিঅ'বিলাক চাই থাকিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব বুলি আশা ৰাখিছোঁ কি ক'ম মোৰ মানে এনেকুৱা হৈ গৈছে মানে কি কৰিম কি নকৰিম হৈ গৈছে বাট সেয়া কাম বন কৰিলোঁ গা পা ধুলোঁ মূৰ চুৰ ধুলোঁ ধুনুও একদম পূৰা ফ্ৰেছ হৈ গ'ল আৰু পম্পমক থ'ব গৈছে তাৰপাছত যাম আমি দুইটাই যোৰহাট যাম 8:30 পোৱাকৈ মাতিছিলে বাট 8টা অলৰেডি বাজি পাৰ হৈ গ'ল হয়তো চাগে কিমান সময়ত পাম সেয়া আপোনালোকক দেখুৱাই আছোঁ ৰাস্তা বাকীখিনি ভিডিঅ' মই মানে বাকীখিনি ৰাস্তাত দেখাই আছোঁ চ' সেয়া আশা কৰিছোঁ যে সকলোখিনি ভালেই হওক এনেকৈ আছোঁ আৰু ফিংগাৰ ক্ৰছ কৰি আছোঁ যে পজিটিভেই হওক চব সেয়ে বাকী সেয়ে আনদিনাখন আপোনালোকৰ মাজত কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিওঁ আপোনালোকেতো যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই থাকে আপোনালোকে গম পাইছেই বাট আজি অকণমান ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হৈ গ'ল এটা লাইফ আপডেট মানে জীৱনত কি হৈ আছে নহৈছে সেয়ে বাকী মষ্ট ইম্পৰ্টেণ্ট হ'ল যে বহু লোকে
যেহেতু মই বাহিৰত কাম কৰি আছিলোঁ ন সেইকাৰণে বহু লোকে নাজানিছিলে আৰু মই সেই কথাটো বহুত সিক্ৰেটলি ৰাখিছিলোঁ কাৰণ মোৰ লাইফৰ কথা মই কিমানো কৈ ফুৰিম সেইকাৰণে বহুত কথা কিছু মই একদম সিক্ৰেট কৰি ৰাখিছিলোঁ মই নোকোৱাকৈ আছিলোঁ বহু লোকে গম পোৱাও নাছিলে বাট সেয়ে সাংসাৰিক জীৱনটো এতিয়া ছেপ্টেম্বৰত আমাৰ ধুনু আৰু মোৰ সম্পূৰ্ণ 9টা বছৰ পাৰ হৈ 10 নম্বৰ বছৰটোত আমি মানে ভৰি দিম কেনেকৈ পাৰ কৰিলোঁ 9টা বছৰ আমি সেইটো সঁচাকৈ চিৰিয়াছলি কৈছোঁ একদম গমেই নাপালোঁ মই একদমেই গম নাপালোঁ যে আমি 9টা বছৰ কেনেকৈ পাৰ কৰিলোঁ বহুত ভাল বেয়াৰ মাজত ধুনীয়াকৈ পাৰ কৰিলোঁ বাট গম নাপালোঁ যেতিয়া আমি ঘূৰি চাওঁ পাছৰখিনি সময়লৈ ভাবোঁ 9টা বছৰ আমি কেনেকৈ পাৰ কৰিলোঁ ভাবোঁ মানে সদায় প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত যে জীয়াই থকা কেইদিন এনেকৈ সুখে দুখে ধুনীয়াকৈ মিলিজুলি থকাটোৱে বিচাৰোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সকলোখিনি ভাল হয় পজিটিভ হওক সেয়াই বিচাৰোঁ আৰু ক'বলগীয়া তেনেকুৱা কি আছেনো মই মানে বহুত কিছু আছে বাট মই ইমান নাৰ্ভাছ হৈছোঁ যে মই কেনেকৈ কওঁ আনদিনাখন আপোনালোকৰ মাজত বেলেগ ধৰণৰ ভিডিঅ' দিওঁ বাট আজি মই ফেচ টু ফেচ কেমেৰাও মই যিহেতু কেমেৰাৰ বেকত মই আপোনালোকক কৈ থাকোঁ কিন্তু আজি মই নিজে ফেচ টু ফেচ হৈছোঁ নাৰ্ভাছ হৈছোঁ বাছ সিমানেই নাৰ্ভাছ হৈছোঁ একো ক'ব পৰা নাই বাকীখিনি দেখাই আছোঁ গৈ কি হয় নহয় বহুত ভয় লাগিছে দেই মই বহুত ভয় লাগিছে কাৰণ এক নম্বৰতে বেজী ল'বলৈ মোৰ বহুত ভয় লাগে আৰু সেইটোতো হ'বই কাৰণ টেষ্ট আছে যিহেতু আৰু বহুত বেছি নাৰ্ভাছ হৈছোঁ এইটো বিষয়ত প্ৰথমবাৰ মই মানে এনেকৈ গৈছোঁ আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় মোৰ লাইফৰ এনেকৈ আগে পিছে মই কেতিয়াও তেনেকৈ ডক্টৰৰ ওচৰত যোৱা নাই যোৱাকালি প্ৰথম গ'লোঁ আজি ছেকেণ্ড ডে হয় আজি কি হয় নহয় সেইখিনি আপোনালোকক দেখুৱাই থাকিম সকলোৱে চাব ডক্টৰে কি কয় ভালেই হওক আৰু সেইখিনিয়ে আৰু কিনো ক'ম মুঠতে আপোনালোকে প্ৰে কৰিব যে সকলোখিনি ভাল হয় সঁচাকৈ মই নিজে নাৰ্ভাছ হৈ গৈছোঁ কথা ক'ব পাহৰি গৈছোঁ যে কি ক'ম কি নক'ম এনেকুৱা অৱস্থা হৈ গৈছে এইখিনি মই কাটি দিম দেই এইটো ক্লিপ মই কাটি দিম আৰু বাছ আপোনালোকে প্ৰে কৰিব যে সকলোখিনি ভালে কুশলে পাৰ হওক আৰু পজিটিভ হওক আৰু আপোনালোকৰ মাজলৈ যাতে মই এটা গুড নিউজ দিব পাৰোঁ তাৰ কাৰণে আপোনালোকে সকলোৱে মোৰ ভিডিঅ'বিলাক চাই থাকিব কেতিয়া কি হৈ যায় মই নাজানো দেই বাট ভিডিঅ' চাই থাকিব আপোনালোকে সেইটোৱে আৰু সেয়ে মই মানে একদম টোটেলি মানে নাৰ্ভাছ হৈ গৈছোঁ বাট বহুত ভয় লাগিছে চিৰিয়াছলি কৈছোঁ বহুত ভয় লাগিছে আৰু মানে এইবোৰ মানে মোৰ টেষ্ট ক'লে মানে মোৰ বহুত ভয় লাগিছে বাট টাইম আহি গ'ল যিহেতু এইখিনি কৰিবই লাগিব সেয়ে চ' এতিয়া সময় হৈ গ'ল এয়া আপোনালোকে সময় দেখিছে 8:30 অলৰেডি ইয়াতে ঘৰতে বাজি গ'ল আৰু এইফালে মই আজি অকণমান এনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিছোঁ যাতে মোৰ অকণমান মানে কি হয় কমফৰ্টেবল হয় যাতে মই ভালকৈ আৰামছে যাব পাৰোঁ চ' বহুত পুৰণি হয় বহুত পুৰণি মানে সাংঘাতিক পুৰণি আৰু মানে 2000 এইটো ড্ৰেছ মই লৈছিলোঁ 2018ত দিল্লীত লৈছিলোঁ চ' মই ভাবিলোঁ আজি এইটোকে পিন্ধোঁ যাতে মই অকণমান আৰামছে যাব পাৰোঁ আৰু মানে কমফৰ্টেবল হওক আৰু চ' সেয়ে ৰেডি হৈ গ'লোঁ এতিয়া যাম আৰু সময় চাওক এতিয়ালৈকে ধুনু আহিয়েই পোৱা নাই দেখিছে টাইম কিমান হ'ল চ' আমি ওলাই গ'লোঁ যিহেতু ইমানখিনি দেৰি হ'ল আপোনালোক সকলোৱে টাইমটো দেখা পাইছে আমি ঘৰৰ পৰা ওলাই গ'লোঁ বাকীখিনি আপোনালোকক ৰাস্তাত দেখাই আছোঁ আৰু এইফালে চাওকচোন
মই মানে এইযোৰ কাপোৰ পিন্ধিলোঁ হয় নিজৰ কমফৰ্টেবলৰ কাৰণে, কিন্তু বতাহত এনেকুৱাই উৰিছে। আৰু লাহেকৈ আমি আহি পালোহি, আপোনালোকে দেখা পাইছে লিচুবাৰী যোনটো শ্বৰ্টকাট ৰাস্তা, যিসকলে যোৰহাটত আছে ভালদৰে চিনি পায়। তো আমি এইফালে দিয়ে পোনাই দিওঁ বুলি ভাবিলোঁ, যিহেতু যোৱাকালি আমি এইফালে দিয়ে গৈছিলোঁ আৰু ভাবিলোঁ ভিৰ ভাৰৰ মাজেদি যোৱাতকৈ আমি এইফালেদি যাওঁ, সুবিধা হ'ব আৰু অকণমান মানে চিঞৰ বাখৰটো কম হ'ব, কাৰণ একদম চিঞৰ বাখৰ বুলি ক'লে মোৰ মূৰ চুৰ বিষাই যায়। চ' এইফালেদি আমি লাহেকৈ পোনাই দিলোঁ। আপোনালোকে দেখা পাইছে, যিহেতু আমি যোৱাকালি এখন গাড়ী ভাড়া কৰি আনিছিলোঁ, কিন্তু আজি আমি আহিছোঁ স্কুটিখন লৈ পিনে। আৰু এয়া আপোনালোকে দেখা পাইছে, এইফালে আমি আহি পালোহি যোৰহাটত নৱনিৰ্মিত অভাৰ ব্ৰিজখন। আৰু মোৰ দৰে বাৰু কোনে কোনে ভাবিছিলে কমেণ্ট ছেকশ্যনত জনাবচোন, কাৰণ মই ভাবিছিলোঁ যে কেন্দুগুৰিত থকা অভাৰ ব্ৰিজখনকে নতুন এটা ৰূপ দিলে বুলি। সঁচাকৈ পাছতহে মই গম পালোঁ যে এইখন নতুনকৈ বনাইছে। আৰু এইফালেদি এতিয়ালৈকে মই প্ৰায় 2-3বাৰমান আহিলোঁ, একেবাৰে চিনাকি হৈ ফুৰিলে। আৰু এয়া সময় চাওকচোন, যিহেতু আমাক 8:30 বজাৰ ভিতৰত মাতিছিলে, খালী পেটতো আছোঁ। লগতে মই কেনেধৰণে বহিছোঁ চাওকচোন, কাৰণ আধা বাট অহাৰ পাছত মই জেন্টছৰ নিচিনাকৈ বহিলোঁ, কাৰণ অসুবিধা হৈছিলে, সেইবাবে মই এনেকৈ বহিলোঁ। আৰু আহিও পালোহি। ধুনু এইফালে স্কুটিখন পাৰ্কত লগাই দিছে, পাৰ্কিঙত লগাই দিছে। বাকী এয়া আমি আহি পালোহি গ্ল'বেল, যিহেতু আমাৰ আজি টেষ্ট আছে কেইবাটাও। বাকী কি হয়, বহুত বেছি ভয় লাগি আছে, সাংঘাতিক নাৰ্ভাছ হৈছোঁ মই এইটো বিষয়ত। প্ৰথমবাৰ ডক্টৰৰ ওচৰত আহিছোঁ, খুব এটা বেছি নাৰ্ভাছ হৈছোঁ। আচলতে মই বুজাব নোৱাৰোঁ কিমান এটা মই বহুত বেছি মোৰ ভয় লাগিছে, কিবা টেষ্ট কৰিব কেনেকুৱা ধৰণৰ, কাৰণ আগে পিছে মই কৰা নাই, এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়। সেয়াই আৰু বাকী হাঁহিছোঁ হয়, কিন্তু মনত বিৰাট ভয়। যোৱা দেৰি নকৰিবা, খালী পেটত মোৰ ভোক লাগি গৈছেগৈ। বন্ধু বান্ধৱীসকল, লাগিলে এটা জেং লাগিলে সেইটো আপোনালোকক কৈছোঁ। যিহেতু আমাৰ কেইবাটাও টেষ্ট আছিলে, তাৰ ভিতৰত মোৰ 3টা টেষ্ট হৈ গ'ল, কিন্তু মোৰ লগতে ধুনুৰো এটা টেষ্ট থাকি গ'ল। আৰু মোৰ ভাগৰ টেষ্টটো এইকাৰণে নহ'লে, কাৰণ ডক্টৰ নাই, অহাটো কাইলৈহে আহিব। আৰু বহুত বেছি দিগদাৰ হৈ যায়, যিহেতু মই অহা ঠাইৰ পৰা যোৰহাটলৈ বাৰে বাৰে অহা যোৱাটো দিগদাৰ হৈ যায়, কাৰণ ধুনু কামত থাকে। আৰু মোৰ অকলেও মোৰ ইমান সাহস নাই যে এইকেইটা টেষ্ট মই নিজে কৰোঁ, কাৰণ মোৰ বেজি দেখিলেই মোৰ কি হৈ যায় মই নিজে নাজানো। আৰু তাকে ডিছকাছ কৰিবৰ কাৰণে একদম লগতে লাগি থকা কেণ্টিনখনত আহিলোঁ, আৰু কফি খাই দুয়োটাই অকণমান ডিছকাছ কৰিলোঁ। তাৰপাছত আমি আহিলোঁ এয়া, যিহেতু তাৰ বেল্টডাল কিবা এটা হ'ল, মানে ছিঙিলে চাগে, তো সেইকাৰণে আমি নতুন বেল্ট এডাল নিবলৈ আহিছোঁ। আৰু টেষ্ট যিকেইটা হ'বলগীয়া আছিলে তাৰে 3টা হ'ল, মানে মোৰ কেইটা হ'ল, লগতে মোৰ ভাগৰ এটা থাকিলে আৰু ধুনুৰো থাকিলে। সেইবাবে আমি বহুত ভাবি চিন্তি এইটোৱে থিৰাং কৰিলোঁ যে আমি নেক্সট মান্থৰ 8 তাৰিখে কৰিম। তাৰ পাছত ভাবিলোঁ যে আমি টেষ্টকেইটা যিহেতু যিকেইটা হৈ গ'ল সেইকেইটাতো হ'লেই, তাৰপাছত ভাবিলোঁ আমি ইমানখিনি সময় কি কৰিম, কাৰণ আমাক ৰিপৰ্টটোতো এতিয়া নিদিয়ে, গধূলি সময়লৈ দিব। সেইকাৰণে আমি কেইটামান মিঠাই চিঠাই লৈ মেলি গ'লোঁ মোৰ স্কুলীয়া দিনৰ বান্ধৱী অংকিতাহঁতৰ ঘৰলৈ। যিহেতু ভিডিঅ'টিৰ প্ৰথমত আপোনালোকক কৈছিলোঁ যে মোৰ ভাল এজনী ফ্ৰেণ্ড আছে, যি মোৰ দুখ বুজি পায়, যিখিনি মই তাইৰ লগত শ্বেয়াৰ কৰোঁ। চ' আমি ভাবিলোঁ যে দিনটোত আমাৰ হাতত এতিয়া বহুতখিনি সময় আছে, সেইবাবে আমি যাওঁ লগৰজনীৰ ঘৰলৈকে। তাইও মাতিলে, কাৰণ আমি সম্পূৰ্ণ 14টা বছৰ তাইক দেখা নাই আজিলৈকে। মেট্ৰিক দিছোঁ আৰু আমি টাটা বাই বাই সিমানতে আমাৰ শেষ হ'ল, মানে আজিলৈকে দেখা নাই। আমি ফোনত কিন্তু কথা পাতোঁ, সদায় কথা পাতোঁ, মেছেজ কৰোঁ, বাট আজি আহিছোঁ ফাইনেলি 14টা বছৰৰ মূৰত তাইক লগ কৰিবলৈ। তাইও ক'লে যে হাতত ইমানখিনি সময় আছে, আমাৰ ঘৰলৈকে ভাত পানী খাবি। মই কৈছোঁ ইমানখিনি কৰিব নালাগে, কাৰণ আমিও যিহেতু এটা বেলেগ কামত আহিছোঁ, আৰু বেয়াও লাগে তাইকো যে ইমানখিনি আৰু দৌৰা ধপৰা কৰা ইমান মানে কম সময়ত। সেইকাৰণে ভাবিলোঁ যে যি কি নহওক এপাক মুঠতে তাইক লগ কৰি আহোঁ, দেখাটো দি আহোঁ। আৰু আমি কথা পাতি আহিছোঁ যে ঘৰটো ইমান ভিতৰত কিয়, আমি বাৰু লাহে লাহে গৈ বাৰু ব্ৰহ্মপুত্ৰ পামগৈ নেকি, সেইটোকে ধুনু আৰু মই হাঁহি কৈছোঁ। আৰু তাৰপাছত ভাত পানী খাই মেলি আজৰি হৈ আৰু অকণমান সময়, ভাল সময় অলপমান আছে, যিখিনি সময় মই মোৰ বান্ধৱীজনীৰ লগত কটাব পাৰোঁ বুলি ভাবিছোঁ। আৰু তাই লৈ আহিছে তাইৰ ভাগৰ সপোনৰ ঘৰখন। তাই বহুত আশাৰে, মানে সপোনে ভাবি প্লেনিং কৰি তাই নিজৰ ঘৰখন নিজে সাজিবলৈ আগবাঢ়িছে। অলৰেডি তাই কাম ষ্টাৰ্ট কৰি দিলে, আৰু ঘৰটোৰ তাই সপোনৰ ঘৰটোৰ কাম বহুতখিনি আগবাঢ়িলে এয়া। আৰু আমি আহিলোঁ চাদলৈ। তাই ক'লে যে ব'ল আমি চাদৰ ওপৰত ফটো চটো মাৰোঁ, ভিডিঅ' বনাওঁ। তো সেয়া আহি গ'লোঁ আমি। আৰু সঁচাকৈ ইমান ভাল লাগিলে তাই ঘৰলৈ আহি পিনে। প্ৰথমবাৰ আহিছোঁ
আৰু খুব এটা শান্তিৰ মানে ঠাই বুলি ক'ব পাৰোঁ যিহেতু মই য'ত আছোঁ তাততো কিমান গাড়ী ঘোঁৰা আপোনালোকেতো ভিডিঅ'বিলাকত আগতে শুনিছে যিহেতু ঘৰখনৰ কাষতে মেইন ৰাস্তাটো লাগি আছে কিন্তু তাই এনেকুৱা এটা পৰিৱেশত আছে সঁচাকৈ কৈছোঁ মোৰ ইমানেই পচন্দ হৈছে তাই যোনখন ঠাইত ঘৰটো সাজিছে কাষতে আছে একদম চাহৰ বাগান এখন আপোনালোকে মোৰ ফটোবিলাকত মানে থাম্বনেইলত দেখা পাইছে গম পাইছে আৰু এয়া আমি কেমেৰা ফিট কৰি আছোঁ মানে আমি ৰিলছ বনাম ভিডিঅ' বনাম আৰু কেমেৰাটো চাওকচোন দেবুৱে লৈ ল'লে দেবু হৈছে মোৰ বান্ধৱী মানে এই অংকিতাৰ ল'ৰাটো মানে আমাৰ দেবু বেটা অংকিতাৰ ল'ৰা আৰু এয়া আমি আহিলোঁ তাৰ পৰা উভতি আহি এয়া ৰিপৰ্ট ল'লোঁ ৰিপৰ্টত কি হ'ল নহ'ল সেয়া আপোনালোকক নেক্সটটো ভিডিঅ'ত ক'ম কাৰণ বহুত কিছু পেণ্ডিং হৈ গ'ল চিৰিয়াছলি কৈছোঁ মই ভাবিছিলোঁ বহুত আশাৰে আহিছিলোঁ যে আজি ৰিপৰ্টখিনি চালে অন্ততঃ গম পাম যে ক'তনো কি আছে প্ৰব্লেমটো য'ত নেকি আমি ইমান দিনে এনেকৈ থাকিবলগীয়া হৈছে বাট যি কি নহওক নেক্সটটো ভিডিঅ'ত জনাম তাৰ পাছত আমি আহিলোঁ এখন কেফেলৈ যিখন মোৰ খুবেই প্ৰিয় আমি যোৰহাটলৈ যেতিয়াই অহা যোৱা কৰোঁ এইটো চাগে আমাৰ ছেকেণ্ড থাৰ্ড টাইম এয়া ধুনুক চাওক কফি ল'লোঁ প্ৰথমতে আমি দুইটাই কফি ল'লোঁ তাৰ পাছত অৰ্ডাৰ কৰিলোঁ কিবা কিবি মানে ম'ম' আৰু চিকেন দুইটাই অৰ্ডাৰ দিলোঁ আৰু যেহেতু দুপৰীয়া সময়ত আমি অংকিতাহঁতৰ ঘৰত বহুত কিছু খালোঁ তাই বহুত কিছু ৰান্ধি খোৱালে দেই ইমান কম সময়ত তাই ইমানখিনি কৰিলে সেইকাৰণে অংকিতাক বহুত থেংকছ আৰু ভাবিছোঁ আমিও এটা দিন উলিয়াম ভাল দিন মানে কি আৰু নিজে এনেকুৱা ক'লেতো নহ'ব কোনো দিনে ভাল দিন নাহিব আমি নিজে সময় মিলাব লাগিব চ' অংকিতাকো এদিন আমাৰ ঘৰলৈ নিমন্ত্ৰণ এটা দিম ধুনীয়াকৈ আৰু এয়া আমি অৰ্ডাৰ কৰিলোঁ কফি প্ৰথমে আমি ভাবিলোঁ একাপ কফি খাই লওঁ যিহেতু বাকীকেইটা অৰ্ডাৰ অহালৈ অকণমান সময় লাগিব সেইকাৰণে একাপ কফি খাই ল'লোঁ লগতে আমি অৰ্ডাৰ দিলোঁ চিকেন চাওমিন আৰু চিকেন ম'ম' তো সেয়ে মোৰ খুবেই প্ৰিয় মানে এইখন কেফেও হয় বেকাৰীও হয় মোৰ বহুত সপোন মই এইখনত কিয় সোমাওঁ জানেনে মোৰ সৰুৰ পৰা মানে যেতিয়াৰ পৰা মোৰ ৰন্ধা বঢ়াত খুব বেছি এটা চখ আপোনালোকেতো জানে হয়তো বহুতে নাজানে কিন্তু মই ভাবিছোঁ লাহেকৈ ভিডিঅ'বিলাক দিম যিহেতু মই বেকাৰী মানে কেকৰ লগত বেছি মোৰ ইম'শ্যনটো সোমাই আছে মই কেক বনাওঁ অৰ্ডাৰবিলাক লওঁ বাকী ঘৰতো ৰন্ধা বঢ়াত কৰাত খুব এটা বেছি চখ সেইকাৰণে মই যেতিয়া এইখন কেফেত সোমাওঁ নহয় ধুনুৱে মই সঁচাকৈ এই কথাটো ডিছকাছ কৰোঁ যে ইমান এটা বেছি পইচা খৰচা নহ'ব কিন্তু এনেকুৱা এখন কিন্তু কেফে মানে কি আৰু যিহেতু মইতো গাঁও অঞ্চলৰ ছোৱালী হয় কিন্তু এনেকুৱা টাইপৰ কেফেটো মানে কি গাঁওখনতো পটককৈ খোলাটো ইমান এটা হেৰি নহয় ন কিন্তু ভাবোঁ যে জাষ্ট এনেকুৱা টাইপত মই এখন কেফে খোলোঁ মানে সৰু এখন হোটেল খোলোঁ সেয়াই বহুত কিছু কথা বাকী আপোনালোকৰ কেফেখনৰ অকণমান ভিউটো দেখুৱাওঁ সৰু হয় জাষ্ট এটা ৰুম হয় 4খন টেবুল আছে বহুত ধুনীয়া যোনে এই আইডিয়াটো কৰি বনাইছে মই সঁচাকৈ কৈছোঁ মোৰ যে এনেকুৱা ভাল লাগিছে যে এনেকুৱা এখন যদি কেফে বা সৰুকৈ এখন হোটেল মই খুলিব পৰাহেঁতেন কিমান কিন্তু মোৰ সঁচাকৈ ড্ৰিম আছে মই সেইটো এদিন ফুলফিল কৰিবলৈ মই কষ্ট কৰি যাম মই সদায় সেই চেষ্টাটো ৰাখিম বাকী ভাবিলোঁ আপোনালোককো অকণমান ভিউটো দেখুৱাওঁ চাওকচোন সৰু হয় বাট খুবেই ধুনীয়া কৈছোঁ নহয় আপোনালোকক সম্পূৰ্ণকৈ মই দেখাব পৰা নাই বাট অকণমান ছাইডকৈ দেখাইছোঁ আৰু বাকী এয়া আমাৰ অৰ্ডাৰ আহি গ'ল ম'ম' আৰু এইফালে চিকেন চাওমিন আমি যেতিয়াই আহোঁ নহয় বিশ্বাস কৰক এইটোৱে খাওঁ ইমানেই টেষ্টি আৰু মানে পেচা উচুল মানে কৈছোঁ নহয় 70 লৈছে মানে বম টেষ্টি মানে ইমানেই টেষ্টি আপোনালোকক মই জনাব নোৱাৰোঁ মই কেফেখনৰ নামটো কৈ দিছোঁ কি আছিলে মই একজেক্ট পাহৰিছোঁ বাট মই স্ক্ৰীণত লিখি দিছোঁ আপোনালোকে চাব পাৰে যোৰহাটৰ পৰা আহোঁতে আপোনালোকে চিনামৰা ৰেল যোনটো ক্ৰচিং সেইটো পাবহিয়ে নালাগে তাৰ আগতেই পাব যোৰহাটৰ পৰা আহোঁতে লেফ্ট ছাইডত যোৰহাটৰ পৰা যদি আহে আপোনালোকে বা তেতিয়া লেফ্ট ছাইডত পাব যদি আমি মৰিয়নিৰ পৰা যাওঁ তেন্তে ৰাইট ছাইডত কি আছিলে মই নামটো পাহৰিলোঁ বাট বহুত টেষ্টি তাত যিকেইটা আইটেম খাইছোঁ মই বহুত টেষ্টি আৰু চুপ যে কৈছোঁ নহয় ইমানেই টেষ্টি আৰু ম'ম'টোতো সাংঘাতিক আৰু বাকী আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব আশা কৰোঁ সকলোৱে ভালেই পালে
জাষ্ট এটা লাইভ আপডেট দিছোঁ, যিহেতু আপোনালোকো মোৰ এটা পৰিয়ালেই হয় আৰু বহু লোকে প্ৰশ্ন কৰি আছিলে, সেই উদ্দেশ্যে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। এনেকুৱা নহয় যে কিয় মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ দিছোঁ, বাট বহুত দিন ভিডিঅ' দিয়া নাই, সেইটো আপোনালোকে জানে, বহুত দিন ভিডিঅ'বিলাক দিয়া নাই। সেইকাৰণে আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বিচাৰোঁ আপোনালোকে মোক ফুল ছাপোৰ্ট কৰে, আপোনালোকৰ মৰম আশীৰ্বাদখিনি আগবঢ়ায়, যাতে মই আপোনালোকৰ মাজলৈ সদায় নতুন নতুন ভিডিঅ'বিলাক দিব পাৰোঁ আৰু লাহেকৈ নতুন নতুন ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম। বাট আজি ইমানখিনিয়ে আপোনালোকৰ মাজলৈ দিলোঁ, যিহেতু মোৰ অলপ দিনৰ পৰা বহুত কিছু ইটো সিটোৰ মাজেৰে দিনবিলাক পাৰ হৈ আছে, মনবিলাকো ভালো নাছিলে, সেইবাবে মই কোনো ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়োৱা নাছিলোঁ। আৰু সেয়ে আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোক সকলোৱে চাই ভালে পালে। নেক্সটটো ভিডিঅ'ত আপোনালোকক ক'ম যে মোৰ কি টেষ্ট হ'ল বা কিমান পইচা খৰচ হ'ল বা কি টেষ্ট হ'ল, মোৰনো কি প্ৰব্লেম আছে যে ইমান দিনে মই মানে কনচিভ কৰিব পৰা নাই, বেবী কনচিভ কৰিব পৰা নাই, কি প্ৰব্লেম আছে, কোনকেইটা টেষ্ট দিছে, আৰু সেয়া মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। বাট আজি ইমানখিনিয়ে ভিডিঅ'টোত আপোনালোকক দেখুৱালোঁ, আৰু এয়া আপোনালোকে দেখা পাইছে। তেন্তেহ'লে লগ পাম নেক্সটটো ভিডিঅ'ত। আজিৰ ভিডিঅ'টোৰ পৰা ইমানটো সামৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে আজিৰ ভিডিঅ'টো চাই ভালে পালে। তেন্তেহ'লে সকলোকে টাটা বাই বাই।